আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে বিগত কেইদিনত মোৰ ইউটিউব চেনেলত যিবিলাক দৰ্শকসকলে প্ৰশ্নৰ জৰিয়তে মোৰ পৰা ৰিপ্লাই জানিব বিচাৰিছিল সেই ৰিপ্লাইখিনি আজি দিবলৈ ওলাইছোঁ বিভিন্ন ব্যস্ততাৰ মাজত থাকি আপোনালোকৰ ৰিপ্লাইবোৰ সঠিক সময়ত দিব পৰা নাছিলোঁ যাৰ বাবে দুখিত আৰু মই দৰ্শকৰ যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছিল তাৰ ৰিপ্লাইবোৰ দি আছোঁ আৰু যিবিলাকৰ বাদ পৰি গৈছে সিহঁতক অনুৰোধ জনাইছোঁ আপোনালোকে আকৌ কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্নবোৰ সুধিব পাৰে মই পৰৱৰ্তী সময়ত ৰিপ্লাইবোৰ দিম নাম্বাৰ 1 হৈছে নিখি ৰাজখোৱা তেখেতে কৈছে দাদা চৰকাৰী আঁচনি পোৱা সকলে হল দৰিদ্ৰ লোক ৰাইজে কিন্তু দৰিদ্ৰ লোকক হে ৱাৰ্ড মেম্বাৰ হিচাপে বিচাৰিছে হয় কথাটো গতিকে আসলতে এইটো হল পঞ্চায়তৰ নিৰ্বাচন গতিকে ইয়াত ধনী দুখীয়াৰ কোনো কথা নাই আসলতে নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰিব লাগে শিক্ষিত মানুহে অংশগ্ৰহণ কৰিব লাগে আৰু যোগ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লাগে গতিকে ৰাইজে দৰিদ্ৰ মানুহক বিচাৰিছে ৱাৰ্ড মেম্বাৰ হিচাপে হেতু ভাল কথা চাওক এটা ৱাৰ্ড মেম্বাৰত মানে ৱাৰ্ড সমষ্টিত বেছি কিন্তু ভোটাৰ নাই হাইয়েষ্ট থাকিলে 1000 বা 1200-1500 ভোটাৰ আছে গতিকে এজন যোগ্য ব্যক্তি বা ৱাৰ্ড মেম্বাৰৰ ব্যক্তিয়ে যদি মানে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰসকলক যদি ইনফ্লুৱেঞ্চ কৰিব পাৰে তেতিয়া হলে কিন্তু তেখেতে জিকাটো নিশ্চিত গতিকে এজন ৱাৰ্ড মেম্বাৰে ইমান টকাও খৰচ কৰিব নালাগে যদি জনপ্ৰিয়তা আছে ৰাইজৰ ঘৰে ঘৰে গৈ ভোটাৰসকলক হাতে ধৰি যদি ইনফ্লুৱেঞ্চ কৰি ভোটবোৰ ল'ব পাৰে তেতিয়া হলে কিন্তু ভাল হ'ব আৰু যিজন ৱাৰ্ড মেম্বাৰে যিমান কম পৰিমাণৰ টকা খৰচ কৰিব সেই ৱাৰ্ড মেম্বাৰে নিৰ্বাচনত জিকি আটাইতকৈ কম কৰাপচন কৰিব যিবিলাকে বেছি টকা খৰচ কৰিব সিহঁতে বেছি দুৰ্নীতি কৰিব গতিকে আপোনালোকে পাৰ্যমানে ভোটাৰসকলক কৈছো যিবিলাক ক্যান্ডিডেটে বেছিকৈ টকা খৰচ কৰি আছে সেইবিলাক দুৰ্নীতিগ্ৰস্ত হ'ব গতিকে এই বিষয়ৰ প্ৰতি আপোনালোকে ধ্যান ধাৰণা দিয়া উচিত যিজন গৰীব মানুহ দুখীয়া মানুহ যোগ্য হয় তেওঁলোকক ৰাইজে মানে সহযোগিতা কৰি নিৰ্বাচনত জিকাব লাগে তেতিয়া হলে আপোনালোকৰ ৱাৰ্ড আপোনালোকৰ পঞ্চায়তৰ ভাল ভাল কাম হ'ব গতিকে নিখি ৰাজখোৱা ৰিপ্লাইটো দি দিছো আপোনাক ধন্যবাদ নেক্সট সেকেন্ড ইন্দ্ৰজিৎ ৰয় দাদা আপোনাক কোত লগ পাম তেখেতে মোক লগ পাব বিচাৰিছে আপোনাৰ ঘৰটো বা কোত আছিল মই নাজানো মই গোৱালপাৰাত মানে চহৰত থাকো আপুনি যদি কেতিয়াবা গোৱালপাৰাত আহে মোৰ হৈতে লগ কৰিব পাৰিব কেতিয়াবা মাজে মাজে গুৱাহাটীত যদি আমাৰ কিবা মেল মিটিং থাকে প্ৰগ্ৰাম থাকে গুৱাহাটীত যাও যোগাযোগ কৰি গুৱাহাটীত মোৰ লগত লগ কৰিব পাৰিব আৰু আজিকালি মানে কমিউনিকেশ্যন সিস্টেম ভাল আপুনি কমেন্ট বক্সত গৈ মোৰ সৈতে যোগাযোগ কৰিব পাৰে ধন্যবাদ থাৰ্ড আৰিয়ান মাহিক তেখেতে জানিব বিচাৰিছে স্যাৰ ওয়াইফৰ 21 বছৰ হোৱা নাই কিন্তু 7 মাহ বাকি আছে নমিনেশন সাবমিট কৰিব পাৰিম নে নাই ওয়াইফৰ ডেট অফ বাৰ্থ 10/10/2004 তাৰ মানে তেখেতৰ ওয়াইফে ইলেকশনত গাঁও পঞ্চায়তৰ ইলেকশনত ক্যান্ডিডেট হ'ব বিচাৰিছে কিন্তু 21 বছৰ হোৱা নাই এতিয়া কি কৰিব এতিয়া চাওক গাঁও পঞ্চায়তৰ নিৰ্বাচনত এজন প্ৰাৰ্থী হ'বলৈ হলে যিদিনাখন নমিনেশন সাবমিট কৰিব সিদিনাখন 21 বছৰ হ'ব লাগিব গতিকে 21 বছৰ নহলে কিন্তু নমিনেশন সাবমিট কৰিব নোৱাৰে যদিও সাবমিট কৰে হেটো কিন্তু আপোনাৰ মানে যেটো মানে স্ক্ৰুটিনাইজ হয় সেই স্ক্ৰুটিনাইজৰ সময়ত আপোনাৰটো ক্যান্সেল হৈ যাব আৰু যদি কোনোবাই অবজেকশন কৰে গতিকে হেটো ক্যান্সেল হৈ যাব আৰু আপুনি চাওক আপোনাৰ বয়সৰ সবিশেষ কিন্তু লিখিব লাগিব 21 বছৰ 22 বছৰ গতিকে আপুনি যদি ভুল তথ্য দিয়ে তেতিয়া হলে হেটো মানে অসুবিধা হ'ব পাৰে পৰৱৰ্তী সময়ত গতিকে দেখা গৈছে আজিৰ তাৰিখত যদি আপোনাৰ ওয়াইফৰ ডেট অফ বাৰ্থ 10/10/2004 হৈছে আজিৰ তাৰিখত আপোনাৰ ওয়াইফৰ বয়স হৈছে 20 বছৰ 3 মাহ গতিকে চাওক পঞ্চায়ত নিৰ্বাচন যদি চৰকাৰে পাতে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত পাতিব বুলি কৈছে গতিকে ধৰক 2 মাহ পিছত গতিকে আপোনাৰ বাকি থাকিল 9 মাহ বৰ্তমানলৈকে 9 মাহ বাকি আছে 2 মাহ পিছত ইলেকশন হ'ব তেতিয়া হলে আৰু আপোনাৰ 7 মাহ বাকি থাকে গতিকে দেখা গৈছে আৰিয়ান মাহেক আপোনাৰ ওয়াইফে মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ যেটো যোগ্যতা থাকিব লাগে প্ৰথম যোগ্যতা সেই যোগ্যতাটো অৰ্জন কৰা নাই গতিকে বাকিখিনি আপুনি চিন্তা কৰিব বিচাৰ বিবেচনা কৰিব 4 আব্দুল মতিন
দাদা ডেলিমিটেশন ফলে আসিমগঞ্জ জিপি হইতে বান্দারকুনা জিপিতে যুক্ত হয়েছি এখন জিপি সার্টিফিকেট কোন জিপি থেকে নিব তার মানে এক্ষেত্রে কৈছে আগতে এটা জিপিত মানে তেওঁলোকে আছিল সেই জিপিটো হৈছে আসিমগঞ্জ জিপি বৰাক ভেলীৰ হয় গতিকে আসিমগঞ্জ জিপিৰ পৰা এতিয়া বান্দৰকুনা জিপিত মানে সংযুক্ত হৈছে মানে সোমাই পৰিছে এতিয়া কোনটো জিপিৰ পৰা সাৰ্টিফিকেট ল'ব চাওক জিপিৰ পৰা সাৰ্টিফিকেট ল'ব লাগে আপুনি পঞ্চায়তৰ টেক্স বা বিভিন্ন যদি পঞ্চায়ত মাসুল সেইবোৰ যদি আপোনাৰ দিব লগা থাকে তেতিয়াহ'লে কিন্তু আপুনি দিব লাগিব আপোনাৰ আসিমগঞ্জ জিপিত দিব লাগিব গতিকে আপুনি পঞ্চায়তৰ পৰা যেটো সাৰ্টিফিকেট ল'ব লাগে এনঅসি ল'ব লাগে সেইটো কিন্তু আপুনি আসিমগঞ্জ জিপিৰ পৰাই ল'ব লাগিব কাৰণ আসিমগঞ্জ জিপিত আপুনি বসবাস কৰি আছিল গতিকে ভেৰি ইম্পৰ্টেণ্ট আৰু আপুনি যেটো নতুন বান্দৰকুনা জিপিত সোমাইছে সেইটো জিপি জাষ্ট হল নতুন গতিকে ইয়াত আপোনাৰ কোনো ধৰণৰ পঞ্চায়তৰ টেক্স বাকি থাকিব বুলি মোৰ বিশ্বাস নহয় আপোনাৰ যদি গাঁও পঞ্চায়তৰ কিবা টেক্স কৰ কাটল মাসুল আদি বাকি আছে বা নাই এই সংক্ৰান্তত আপুনি এনঅসি সংগ্ৰহ কৰিব লাগিব আসিমগঞ্জ জিপিৰ পৰা গতিকে আপোনাৰ ৰিপ্লাইটো মই দি দিছো আপুনি আসিমগঞ্জ জিপিৰ পৰা যিকোনো সাৰ্টিফিকেট আপুনি ল'ব লাগিব নাম্বাৰ 5 আলতাফ হুছেইন স্যার ল্যান্ড গ্ৰাবিং হৈছে আপোনাৰ নাম্বাৰটো এড্ৰেছ দিয়ক ল্যান্ড গ্ৰাবিং মানে মই বহুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ মানে যদি আপোনাৰ ভূমি বেলেগে দখল কৰিছে বেদখল কৰিছে ল্যান্ড গ্ৰাবিং কৰিছে তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ গোচৰ মোকৰ্দমা কৰিব লাগিব এই সংক্ৰান্তত ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো চাইছে গতিকে আপোনাৰ যদি ল্যান্ড গ্ৰাবিং হৈছে আপুনি ল্যান্ড গ্ৰাবিঙৰ মানে গোচৰ এখন দায়েৰ কৰিব পাৰে আৰু এইটো মানে অতি কম সময়ৰ ভিতৰত আপুনি আপোনাৰ ভূমি উদ্ধাৰ কৰিব পাৰিব গতিকে মই ইমেইলটো দি দিছো আৰু কমেন্ট বক্সত ডেসক্ৰিপশন বক্সত হোৱাটছআপ লিংক মই দি দিছো আপুনি তাতে গৈ মোৰ সৈতে যোগাযোগ কৰিব পাৰিব আপোনাক ডেসক্ৰিপশন বক্সত চাবলৈ অনুৰোধ জনাইছো নাম্বাৰ 6 ইমৰান হুছেইন পঞ্চায়ত ভোটাৰ লিষ্ট 2025 চনৰ খসৰাত যদি নাম নাথাকে তেন্তে সেইজন ব্যক্তি পঞ্চায়ত নিৰ্বাচন ওয়ার্ড মেম্বারত প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰিবনে চাওক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হলে ব্যক্তিজনৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ যেটো ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টত নাম থাকিব লাগিব যদি কাৰোবাৰ নাম বাদ পৰি গৈছে সেই ব্যক্তিজনে কিন্তু পঞ্চায়ত নিৰ্বাচনত মানে প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে মানিছো আপোনাৰ বিধানসভাৰ ভোটাৰ লিষ্টত নাম আছে কিন্তু গাঁও পঞ্চায়তৰ যদি ভোটাৰ লিষ্টত নাম নাই তেতিয়া হলে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আপুনি প্ৰত্যেক মানে ক্যান্ডিডেটে নমিনেশন পেপাৰত মেনশন কৰিব লাগিব যে মোৰ অমুক গাঁও পঞ্চায়তৰ অমুক পাৰ্ট নম্বৰ সিৰিয়াল নম্বৰ অমুকত মোৰ নামটো আছে বুজি পাইছেনে কথাটো গতিকে যদি পঞ্চায়তৰ ভোটাৰ লিষ্টত নাম নাই তেতিয়া হলে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব এতিয়া হয়তো আপোনাৰ নামটো ভুলক্ৰমে বাদ পৰি গৈছে বা কোনোবাই ষড়যন্ত্ৰ কৰি বাদ পেলাইছে আপুনি সকলো সময়তে মানে গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টৰ যেটো ড্ৰাফট খসৰা ওলাই তেতিয়া আপোনালোকে হেটো মানে চাব লাগিছিল পৰীক্ষণ কৰিব লাগিছিল যদি নামটো বাদ পৰি গৈছে তেতিয়া লগে লগে বিএলৰ জৰিয়তে ইলেকশন কমিশনৰ তাতে আপুনি আবেদন কৰিব লাগিছিল আৰু গাঁও পঞ্চায়তৰ অলৰেডি ফাইনাল ভোটাৰ লিষ্ট ওলাই গৈছে গতিকে এতিয়া নামটো সন্নিবিষ্ট কৰা কোনো প্ৰভিজন নাই বুলি মই জানো গতিকে ভোটাৰ লিষ্টত নাম নাই গাঁও পঞ্চায়তৰ গতিকে পঞ্চায়ত ইলেকশনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান হুছেইনৰ ৰিপ্লাইটো মই দি দিছো অলৰেডি গতিকে কিছুমানে কমেন্ট কৰিছে বা প্ৰশ্ন কৰিছে সেইবোৰ মই ভালকৈ বুজি পোৱা নাই আৰু যদি কাৰোবাৰ বাদ পৰি গৈছে আপোনালোকে নতুনকৈ কমেন্ট কৰিব পাৰে পৰৱৰ্তী সময়ত মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম তো আজি মই 6 জনৰ কমেন্টৰ ৰিপ্লাই দিলো যদি আপোনালোকৰ ভাল লাগিছে মতামতবোৰ আগবঢ়াব আৰু আপোনালোকৰ কিবা জানিব লগা থাকিলে কমেন্ট বক্সত আপোনালোকে প্ৰশ্ন কৰিব পাৰে ধন্যবাদ হেভ এ নাইস ডে